তথা আমাৰ ইউপিপিএল দলৰ সন্মানীয় সভাপতি প্ৰমোদ বৰা ডাঙৰীয়াৰ আগত বিজেপিৰ পৰা আগত ব্যক্তিসকলে জইন কৰিব। প্ৰথমে মই নাম মাতি দিছো। বিশ্বজিৎ দেৱ সেক্রেটারি, ইলেকশন ঘোষণা করার পিছত আমার কাউন্সিলৰ ভিতৰত 15টা সমষ্টিৰ বিভিন্ন অঞ্চলত আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজে এইবাৰ বহুত ভাল পাইছে। ইউপিপিএল অকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু ইউপিপিএল দল আগৰ 5টা বছৰত যিহেতু ৰাইজৰ বহুত কাম কৰিছিলে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে, 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে, ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ গঢ়িব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজে এইবাৰ বহুত ভাল পাইছে। ইউপিপিএল অকলে নিৰ্বাচনত কণ্টেষ্ট কৰিছে আৰু ইউপিপিএল দল আগৰ 5টা বছৰত যিহেতু ৰাইজৰ বহুত কাম কৰিছিলে, বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰিছিলে, 26টা জনগোষ্ঠীক একেলগে আনিবলৈ সক্ষম হৈছিলে, ইয়াৰ পৰা অস্ত্ৰ শস্ত্ৰ হিংসামুক্ত এটা সমাজ গঢ়িব পাৰিছিলে। এই আটাইবোৰ পৰিৱেশক লৈ অঞ্চলৰ ৰাইজে বহুত ভাল পাইছে আৰু এইকাৰণে এইবাৰ মই ৰাইজৰ বহুত মতামত লৈ